নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যোৱা 2025 গুণোৎসৱৰ যি ইয়াৰ ফলাফল সেই ফলাফলক লৈ পেলাই আমাৰ যি দৃষ্টিগোচৰ হৈছে ইয়াৰ ওপৰত আমি সংবাদমেল আয়োজন কৰিছোঁ। মূল কথাটো হ'ল যে 2025 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত গুণোৎসৱ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যি এটা অসমত আয়োজন কৰা হৈছিল লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলৰ কাৰণে এই গুণোৎসৱৰ ফলাফল যোৱা এসপ্তাহ আগত আহিছে আৰু আমি দেখিবলৈ পালোঁ যে বিটিআৰৰ ওদালগুৰি জিলা বাক্সা কোকৰাঝাৰ আৰু চিৰাং অসমত আটাইবিলাক জিলাৰ ভিতৰত আটাইতকৈ তলত 28, 29, 30 আৰু 31 সিৰিয়েল নাম্বাৰ, কাৰ্বি আংলং 32 সিৰিয়েল নাম্বাৰ, ৱেষ্ট কাৰ্বি আংলং 33 সিৰিয়েল নাম্বাৰ, ডিমা হাছাও 26, হোজাই 27 আৰু ইয়াৰ পৰা দেখা যায় যে ষষ্ঠ অনুসূচিত যিবিলাক জিলা 6 শিডিউল যিবিলাক ডিষ্ট্ৰিক্টৰ এৰিয়া তাত যিবিলাক বিদ্যালয়ৰ যি পাৰফৰ্মেঞ্চ আটাইতকৈ দুখ লগা পেথেটিক আৰু ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু গুণগত শিক্ষা অভিযান আৰু শিক্ষাৰ ওপৰত আমি আমাৰ যি কাৰ্যসূচী আমাৰ যি অভিযান আমি যিহেতু কাম কৰি আছোঁ এই সন্ধিখনত আমি যিবিলাক কথা আমি চৰকাৰক কৈ আহিছিলোঁ, আমি দাবী জনাই আহিছিলোঁ, অসম চৰকাৰ বিটিআৰ কাউন্সিল এই দাবী আৰু এই সমস্যাবিলাক পূৰণ নোহোৱাৰ বাবে বা সমস্যা সমাধান নোহোৱাৰ বাবে আজি আমি এই গুণোৎসৱৰ যি এটা দুখ লগা আটাইতকৈ ভয়াৱহ এটা পৰিস্থিতিৰ যি এটা ৰিজাল্ট দেখিবলৈ পোৱাটো আমাৰ কাৰণে এটা আটাইতকৈ দুখৰ কথা আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰী আৰু নৱপ্ৰজন্মক লৈ পেলাই সেই ৰিজাল্টে আমাক স্তম্ভিত কৰিছে। এই গুণোৎসৱৰ ৰিজাল্টক লৈ পেলাই আমি মুঠেই সন্তুষ্ট আমি ল'ব নোৱাৰোঁ আৰু চৰকাৰৰ কিছু হেমাহি চৰকাৰৰ সময়মতে পদক্ষেপ নোলোৱাৰ বাবে সেই সমস্যাবিলাক আৰু এই যি এটা ৰিজাল্ট সেইটো হৈছে বুলি আমি ক'ব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ যে ওদালগুৰি জিলা বাক্সা জিলা আৰু কোকৰাঝাৰ জিলাত তিনিটা জিলাত যোৱা 1.5 বছৰে ইয়াত বিনা ইন্সপেক্টৰ অফ স্কুল এই জিলাবিলাক চলি আছে। তাত ডিঅ' পাৰ্মানেণ্ট নাই, ইন্সপেক্টৰ অফ স্কুল পাৰ্মানেণ্ট নাই। এইটো কাকবা এডিচিক চাৰ্জ দিছে, কাকবা চাৰ্জ দি পেলাই চলাই আছে। এইটো আটাইতকৈ এটা এই ৰিজাল্টৰ এটা প্ৰতিফলন বুলি আমি ক'ব বিচাৰোঁ। ইয়াৰ লগতে সময়মতে যি টেট এপইণ্টমেণ্ট দিব লাগিছিল, হয় বিটিআৰ কাউন্সিলে কিছু টেট এপইণ্টমেণ্ট দিছে, অসম চৰকাৰে কিছু টেট এপইণ্টমেণ্ট দিছে, কিন্তু কথাটো হ'ল এতিয়াও হাজাৰ হাজাৰ পোষ্ট লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰ হাই ছেকেণ্ডাৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ পিজিটি এতিয়াও খালী হৈ আছে আৰু ইয়াৰ বাবে ছিংগল টিচাৰ পৰ্যন্ত এতিয়া স্কুল চলি আছে। য'ত ছিংগল টিচাৰ থাকিব তাত 5টা ক্লাছ 1 to 5 তেওঁ কেনেকৈ চম্ভালিব। মেথছ আৰু ছায়েন্স টিচাৰ এতিয়াও বিজ্ঞান আৰু অংকৰ শিক্ষক নাই। এতিয়াও পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ। যিবিলাক হাইস্কুল হাই ছেকেণ্ডাৰী আছে হাই ছেকেণ্ডাৰীবিলাকত 12-13টা পোষ্ট খালী আছে, 6টা 8টাকৈ হাইস্কুলবিলাকত পদ খালী আছে। সেই পদবিলাক সময়মতে পূৰণ নোহোৱাৰ বাবে ইয়াৰ ভয়াৱহ এটা প্ৰতিফলন দেখিবলৈ পালোঁ। আৰু সকলো শিক্ষকক আমি ক'ব বিচৰা নাই, কিছু শিক্ষক এতিয়াও আজি তাৰিখতো কিবা কিবি এপ চৰকাৰে এটেণ্ডেঞ্চৰ কাৰণে প্ৰস্তুত কৰা হৈছে, তথাপিও এটেণ্ডেঞ্চটো ইৰেগুলাৰ আমি দেখিবলৈ পাওঁ। আৰু যি ক্লাছৰুমত সময়মতে যিবিলাক ক্লাছ কোৱালিটি টিচিং কোৱালিটি তাত এছেছমেণ্ট হ'ব লাগে সেইবিলাক আমি খুব কম দেখা পাইছোঁ। লগতে ছাত্ৰ ছাত্ৰীৰ যি এটেণ্ডেঞ্চ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত হোৱাৰ যি এটা ৰেট অফ এটেণ্ডেঞ্চ সেইটো যথেষ্ট কম বা ইৰেগুলাৰ আমি দেখিবলৈ পালোঁ চৰকাৰী বিদ্যালয়ত। আৰু যিহেতু গুণোৎসৱ চৰকাৰী আমাৰ যিবিলাক বিঅ' আছে বিটিআৰৰ টোটেল 16জন বিঅ' আছে, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ। সেই বিঅ' আৰু যিবিলাক স্কুল ইন্সপেক্টৰ SI
আমি সকলোকে দুখ দিব বিচৰা নাই। কিছু বিঅ কিছু এছআই তেওঁলোকে স্কুল ভিজিট কৰিব লাগে, ফিল্ড ভিজিট কৰিব লাগে, তাৰ একাডেমিক এনভাইৰনমেণ্ট পৰিৱেশ পৰিস্থিতি মানে তেওঁলোকে বিল্ড আপ কৰিব লাগে। কিন্তু আমি দেখিবলৈ পালোঁ তেওঁলোকে অফিচৰ কাৰ্যালয়ত থকাৰ বাদে, তেওঁলোকে অফিচিয়েল ৱৰ্ক কৰাৰ বাদে একাডেমিক পাৰফৰ্মেঞ্চ একাডেমিক এনভাইৰনমেণ্ট মানে গ্ৰ' কৰাত তেওঁলোকৰ মানে মুঠেই ইণ্টাৰেষ্ট নাই। সেই কথাটো আমি দেখিবলৈ পালোঁ। আৰু যি বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিছে, ৰাইট টু এডুকেশ্যন আহিছে, সৰ্বশিক্ষা অভিযান চলি আছে, RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চলি আছে, সমগ্ৰ শিক্ষা অভিযান চলি আছে, অভিযানৰ ওপৰত অভিযান চলি আছে। কিন্তু ইয়াত এই যিবিলাক মানে কাৰ্যসূচীৰ কিছু ক্লেচিং হোৱাৰ বাবে বহুতো শিক্ষক তেওঁলোকে ট্ৰেইনিঙত যায়, বহুতো কামত তেওঁলোকক নিয়োজিত কৰা হয়। ছিংগল টিচাৰ শিক্ষক ট্ৰেইনিঙত যাব না, পাঠদান কৰিব না, তেওঁলোকে মানে চৰকাৰী কামত নিয়োজিত কৰোঁতে তেওঁলোকে কোনটো কামটো কৰিব, সেই ব্যৱস্থাটো দেখা পোৱাৰ পিছত কোৱালিটি যোনটো ইম্প্ৰুভমেণ্ট, যোনটো কোৱালিটি যি শিক্ষাৰ যি এটা ইম্প্ৰুভমেণ্ট কৰিব লাগিছিল চৰকাৰী পক্ষৰ পৰা, সেইটো আমি মানে পদক্ষেপ লোৱাৰ পৰা তেওঁলোকক মানে দায়িত্ব লোৱা আমি দেখিবলৈ নাপালোঁ। আৰু ইয়াৰ কাৰণে যিবিলাক চৰকাৰৰ লোকেল বডিবিলাক থাকে, পঞ্চায়ত থাকিব পাৰে, VCDC থাকিব পাৰে, বিভিন্ন লোকেল বডিবিলাক, এই লোকেল বডিবিলাক এই বিদ্যালয়খন লোৱাৰ প্ৰাইমাৰী এখন মানে প্ৰাথমিক বিদ্যালয়, এখন মাধ্যমিক বিদ্যালয়ত যি ধৰণে তেওঁলোকে খবৰ ৰাখিব লাগিছিল, যি ধৰণে তেওঁলোকে তাত যাব লাগিছিল, সেইবিলাক আমি মানে গুৰুত্ব লোৱা আমি দেখিবলৈ নাপালোঁ। তেওঁলোকৰ জিৰ' ইণ্টাৰেষ্ট আমি দেখা পালোঁ। তো ইয়াৰ কাৰণে বহুতো সময়ত পাঠ্যপুথি টেক্সট বুক, এতিয়া এপ্ৰিলৰ আজি 5 তাৰিখ, বহুতো বিদ্যালয়ত এতিয়াও পাঠ্যপুথি গৈ পোৱা নাই। বড়ো মাধ্যমৰ পাঠ্যপুথি সময়মতে গৈ নাপায়। আমি শুনিবলৈ পাইছোঁ 1, 2, 3, 4 মানে যি মানে ভাষা হিচাপত মাধ্যম হিচাপত কিতাপ ছপোৱা হয়, প্ৰিণ্টিং কৰা হয়, 4 বা 5 নম্বৰতহে বড়ো মাধ্যমৰ পাঠ্যপুথি প্ৰিণ্টিং কৰা হয়। আৰু এইটো আহোঁতে আহোঁতে ট্ৰান্সপৰ্টেশ্যন কৰোঁতে প্ৰায় 1 মাহ 2 মাহ 6 মাহ পৰ্যন্ত আমাৰ ল'ৰা ছোৱালীবিলাক বিনা পাঠ্যপুথিৰে তেওঁলোকে পৰীক্ষা দিব লগা বহুতো ঘটনা যোৱাটো সময়ত হৈ গৈছে। আমি 10 এপ্ৰিল দিনাখন বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰেক্ষাগৃহত ৰাতিপুৱা 11 বজাত BTRত থকা যিবিলাক জিলাত নিম্ন পাৰফৰ্মেঞ্চ তেওঁলোকে এই ৰিজাল্টত আহিল, এইবিলাক জিলাৰ ব্লক লেভেলৰ, জিলা আৰু আমাৰ মহকুমা লেভেলৰ প্ৰায় 500 মানে শিক্ষয়িত্ৰীক আমি আমন্ত্ৰণ কৰি পেলাই তেওঁলোকৰ দ্বাৰা আমি এটা ৰিভিউ ডিছকাশ্যন কৰিম আৰু ইয়াৰ ফেক্ট ফাইণ্ডিঙৰ আমি কাম কৰিম। আৰু অনাগত দিনত অহা 2026 জানুৱাৰী ফেব্ৰুৱাৰীত যেতিয়া গুণোৎসৱ হ'ব, কোনো কাৰণত যাতে BTRৰ 6 শিডিউলৰ এই অঞ্চল বা আন যিবিলাক মানে ডাউনফলত আছে সেই অঞ্চল যাতে পিছ পৰি নাথাকে, তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এতিয়া এটা ৰিভিউ ডিছকাশ্যন কৰিম, এটা ফেক্ট ফাইণ্ডিঙৰ আমি কাম কৰিম আৰু কিছু পদক্ষেপ আমি ল'ম। সেই পদক্ষেপৰ যোগেদি যাতে শিক্ষাৰ এই পটু লগা অৱস্থা, যি এটা আটাইতকৈ ভয়াৱহ আৰু ৱৰ্ষ্ট যি পাৰফৰ্মেঞ্চ, সেইটোৰ পৰা BTR 6 শিডিউলখন আগুৱাই যাব পাৰোঁ, সেই কথাটো আমি এতিয়া মানে দৃষ্টিগোচৰ কৰিছোঁ আৰু আমি সিদ্ধান্ত লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি মনত সান্তনা লৈছিলোঁ, কাৰণ চিৰাং জিলা এবাৰ নহয় দুবাৰ মেট্ৰিকত মানে অসমৰ আটাইতকৈ প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল। বাক্সা জিলা হাই ছেকেণ্ডাৰী, তামোলপুৰ জিলা হাই ছেকেণ্ডাৰীত পাৰফৰ্মেঞ্চ কৰিবলৈ সক্ষম হৈছিল। এতিয়া চিৰাং জিলাত যদি গুণোৎসৱৰ ৰিজাল্ট যদি বেয়া, কোকৰাঝাৰত যদি গুণোৎসৱৰ ৰিজাল্ট বেয়া, ওদালগুৰি যদি বাক্সাত ৰিজাল্টৰ বেয়া হয়, তেতিয়াহ'লে মেট্ৰিকত ৰিজাল্টত সান্তনা লোৱাৰ কোনো তাত অধিকাৰ, নৈতিক অধিকাৰ আমাৰ নাই। আৰু সেইটো আমি দেখিবলৈ পালোঁ। আমি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিলোঁ, আলোচনা কৰিলোঁ আৰু ভাৰতৰ যি শিক্ষা মানে এডুকেশ্যন এফেয়াৰ্ছ আছে, যি মন্ত্ৰালয় আছে, তাৰ পৰাও কিছু চিঠি আহিছে যে চিৰাং জিলাত যে যদি 9000 মেট্ৰিক দিয়া মানে ছাত্ৰ ছাত্ৰী যদি থাকে, তাৰে 4000 বা 5000 বা 6000 মেট্ৰিক দিব পাইছে। যিবিলাক ছেকেণ্ড ডিভিজন লেভেলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককহে পৰীক্ষা দিব দিয়া হৈছিল আৰু বাকীবিলাকক বঞ্চিত কৰা হৈছিল। সেইটো স্কুল ড্ৰপ আউটৰ এটা মেজৰ বিসংগতি আৰু সেইটো বিদ্যালয়বিলাকে, শিক্ষা বিভাগে বা কনচাৰ্ণ IS আৰু DOয়ে নিজৰ জিলাখনৰ ৰিজাল্ট ভাল কৰিবৰ কাৰণে সেই কাম কৰাটো আমি মানে এতিয়া আমাৰ প্ৰমাণ হৈছে আৰু সেইটো এটা চিন্তাজনক বিষয়। তো নিখিল বড়ো ছাত্ৰ সন্থা অহা 10
এপ্ৰিলত আমি এই কাৰ্যসূচী আমি লৈছোঁ। সেই কথা আমি স্পষ্ট ভাষাৰে ক'লোঁ। লগতে ইয়াৰ শান্তি চুক্তি 6.3 যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বিদ্যালয় প্ৰাদেশিকৰণ এই বিষয়, সেই বিষয়টো অতি সোনকালে অসম চৰকাৰে, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈ পেলাই বিদ্যালয় প্ৰাদেশিকৰণৰ কাম আগবাঢ়িব লাগে, এই কথাটো আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ। সেইখিনিয়ে, ধন্যবাদ। নাই, ইয়াত প্ৰথমে অসমত এখন চৰকাৰ আছে আৰু সকলোৰে আমাৰ মানে বিশ্বাস যে ভাল চৰকাৰ এখন চলি আছে, শক্তিশালী এটা সবল চৰকাৰ চলি আছে, বিটিআৰতো এটা সবল আৰু শক্তিশালী চৰকাৰ চলি আছে। কিন্তু এই চৰকাৰৰ অধীনত শিক্ষা বিভাগ আছে আৰু শিক্ষাটো এটা চৰকাৰৰ মূল এটা বিভাগ। ইয়াত আন্তঃগাঁথনি উন্নয়নৰ কথাই হওক, ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰ বা একাডেমিকেলি তেওঁলোকক শৈক্ষিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰ সকলো দায়িত্ব শিক্ষা বিভাগৰ অধীনত আহি পৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়িব, অভিভাৱকে যত্ন ল'ব, শিক্ষাগুৰুৱে পাঠদান কৰিব, তেওঁলোকক পঢ়াব। কিন্তু চৰকাৰৰ নৈতিক দায়িত্ব আছে যে শিক্ষা বিভাগটো, শিক্ষাৰ ব্যৱস্থাটো ঠিকে লৈ যাব লাগে। আৰু আজিৰ তাৰিখত যি এটা পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ, চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ পাতে। গুণোৎসৱ পতাৰ পিছত A+, B, C, D এনেকুৱা ৰেংকিং দিয়া হয়। এই গুণোৎসৱত যিবিলাক সমস্যা তাত দেখা দিয়ে, স্কুল বিদ্যালয় ৱাইজ, জিলা ৱাইজ, প্ৰাথমিকত কি আছে, মাধ্যমিকত কি আছে, হায়াৰ ছেকেণ্ডেৰী হাইস্কুলত কি আছে, ইয়াৰ ওপৰত যিখিনি পদক্ষেপ বা ব্যৱস্থা ল'ব লাগে বা মেজাৰ ল'ব লাগিছিল, একশ্যন ল'ব লাগিছিল, চৰকাৰে খালি গুণোৎসৱ পাতে আৰু গুণোৎসৱ দলিলটো ৰিজাল্টটো ওলাই পেলাই তাতে সমাপ্ত কৰে। গুণোৎসৱত যিবিলাক ফেক্ট, যিবিলাক সমস্যা, যিবিলাক ইছ্যুজ তাত ফাইণ্ড আউট কৰা হ'ল, এইটো নিৰাময়ৰ কাৰণে আজিলৈকে আমি ব্যৱস্থা লোৱা দেখা নাই। তো ইয়াৰ কাৰণে অসম চৰকাৰ, বিটিআৰ কাউন্সিল যৌথভাৱে কাম কৰিব লাগে। আৰু আজিৰ এই ৰিজাল্টে সেইটো এটা ভয়াৱহ আৰু এটা ভয়ংকৰ পৰিৱেশ আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চৰকাৰী বিদ্যালয়ৰ মানে পাৰফৰ্মেঞ্চ আৰু ৰিজাল্ট, চৰকাৰী বিদ্যালয়ৰ অৱস্থা আজি দেখা দিছে। আৰু চৰকাৰে নিজে গুণোৎসৱ পাতা এই ৰিজাল্টতে গুণোৎসৱৰ ভয়াৱহ পৰিস্থিতি আমি দেখিবলৈ পালোঁ। আৰু সেইটো চৰকাৰক আৰু দুবাৰ আৰু ক'ব লগা নাই, চৰকাৰ নিজে বুজি পাইছে। আৰু আমি দাবী জনাইছোঁ এই অৱস্থাটো কিয় হ'ল চৰকাৰে তদন্ত কৰিব লাগে, বিশেষ পদক্ষেপ ল'ব লাগে। ৰাইজৰ সহায় লাগে, অভিভাৱকৰ সহায় লাগে, শিক্ষাগুৰুৰ সহায় লাগে, আমাৰ সহায় লাগে, আমি সহায় কৰিবৰ কাৰণে প্ৰস্তুত। কিন্তু চৰকাৰ ক'তবা নহয় ক'তবা এই যি ভয়াৱহ ৰিজাল্ট, সেই ভয়াৱহ ৰিজাল্টটো তেওঁলোকে দায়িত্ব লোৱাৰ পৰা তেওঁলোকে যি ধৰণে ল'ব লাগিছিল, সেই লোৱাৰ পৰা তেওঁলোকে আজিলৈকে আমি দেখিবলৈ পোৱা নাই। সেইটোৱে কথা। নাই, এইটো বাধ্যতামূলক বুলি মই শুনা নাই। যোৱাকালি কেবিনেটৰ যি এটা সিদ্ধান্ত, সেইটো মই দেখিবলৈ পাইছোঁ যে যি অসম চুক্তিৰ আধাৰত চৰকাৰী যিবিলাক মানে জাননী, চৰকাৰী যিবিলাক মানে নিৰ্দেশ বা চৰকাৰী যিবিলাক মানে কাম কাজৰ যিবিলাক ৰাজহুৱাকৈ জনাব লাগে, ইয়াত ইংৰাজীটো থাকিবই, তাৰ লগতে অসমীয়া থাকিব আৰু বিটিআৰত বড়োলেণ্ড অঞ্চলত বড়ো থাকিব আৰু বৰাক ভেলীত বেংগলী থাকিব। সেই কথাটোহে তেওঁলোকে প্ৰকাশ কৰিছে। তো ইয়াৰ কাৰণে চৰকাৰী যিবিলাক কাম কাজৰ ক্ষেত্ৰত সকলোকে মৰ্যাদা দি পেলাই আগুৱাই লৈ যোৱাটো আমি বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ একো ক'ব লগা নাই। বিষয়টো হ'ল যে বড়ো মাধ্যম, অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম, চৰকাৰী বিদ্যালয়ৰ অৱস্থা, যি অৱস্থাত এতিয়া আমি দেখিবলৈ পালোঁ, সেইটো আগুৱাই নিয়াৰ ক্ষেত্ৰত, সেইটো ঠিক কৰাৰ ক্ষেত্ৰত যদি বিভাগত বিষয়াই নাই, বিভাগত যদি অফিচাৰে নাই, এই বিভাগটো কেনেকৈ চলিছে, ইয়াৰ মুৰব্বী গাৰ্জেননো কোন, জিলাৰ গাৰ্জেন কোন, সেইটোৱে মেইন এতিয়া প্ৰশ্ন। কাৰণ জিলাত যদি ইনস্পেক্টৰজন নাথাকে, যদি জিলাত ডিঅ'য়ে যদি নাথাকে, কোনোবা ADC, কোনোবা মানে এছিষ্টেণ্ট কমিশ্যনাৰক দায়িত্ব দিছে, ঠিকে আছে, তেওঁলোকক দিছে, কিন্তু তেওঁলোকৰ একাডেমিক এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে বা সেই লেভেলত যিবিলাকে ইনচাৰ্জ হৈছে, তেওঁলোকে শিক্ষাৰ লগত কিমান মানে নিজকে মানে খাপ খুৱাই পেলাই কাম কৰিছে বিষয়া হিচাপে আমাৰ সন্দেহ আছে। আৰু বহুতো সময়ত মনোযোগ দিয়া বা মানুহে ধৰিব গ'লে লগ নাপায়, শিক্ষকসকলে কিবা কথা পাতিব গ'লে সেই পৰিৱেশটো নাপায়, ইয়াৰো আমি
মানে অভিযোগ পাইছোঁ এই কথাটো আমি ইয়াতে এটা মেকানিজম ওলোৱা হৈছিল যে বিদ্যালয় প্ৰাদেশিকৰণ 6.3 আধাৰত প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10খন কলেজ ঘোষণা কৰিছিল আৰু এই কলেজকেইখন বিটিআৰ কাউন্সিলৰ দ্বাৰা ইয়াৰ অধীনস্থ যিবিলাক 10খন কলেজ টোটেল 26খনৰ ভিতৰত 10খন বিটিআৰৰ যোগেদি প্ৰাদেশিকৰণৰ কাম তেওঁলোকে সমাপ্ত কৰিছে বা আৰম্ভ কৰিছে আৰু সেই হিচাপে সেইখিনি মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ল তেওঁলোকক দৰমহা এতিয়া দিয়া হ'ল আৰু ইয়াত কোনে কি আৰটিআই কৰিছে কি তথ্য ওলাইছে আমি নাজানো কিন্তু আমি জানো যে চৰকাৰৰ নিয়মৰ মানে অনুযায়ী বা নিয়মৰ অধীনতে সেই 10খন কলেজক চৰকাৰে নিজৰ অধীনলৈ আনিছে আৰু তেওঁলোকক যিখিনি দৰমহা দিব লাগে সেই দৰমহাখিনি তেওঁলোকক প্ৰদান কৰিছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা ফ্লাইঅভাৰ বা মানে পথ নামাকৰণ কৰিব লাগে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া যি এটা বলিষ্ঠ পদক্ষেপ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাম দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি ধন্যবাদ জনাম আৰু যোৱাকালি আমাৰ তাত এটা এপ্ৰুভেল আহিছে আৰু আমাৰ দিল্লীত থকা সাংসদসকলক জনাইছে বিভাগীয়ভাৱে যে নতুন দিল্লীত থকা লালা লাজপত ৰায় মাৰ্গ সেইটো আৰম্ভ কৰি পেলাই এটা ইউ টাৰ্ণ কৈলাশ কলনীত থকা এটা ইউ টাৰ্ণ আকৌ লালা লাজপত ৰায় মাৰ্গত আৰম্ভ হৈ তাতে আকৌ ইউ টাৰ্ণ কৰি পেলাই তাত আকৌ সংযোজন হ'ব সেই পথৰ নামটো বডোফা ইউ.এন. ব্ৰহ্ম মাৰ্গেৰে নামাকৰণ কৰিবৰ কাৰণে সম্পূৰ্ণ তৈয়াৰী কৰি পেলাই এপ্ৰুভেল দিছে আৰু লগতে এই মাৰ্গত এই পথটোত উপেন ব্ৰহ্মৰ এটা ষ্টেচু এটা প্ৰতিমূৰ্তি তাতো নিৰ্মাণ কৰা হ'ব আৰু অতি সোনকালে ভাৰত চৰকাৰে পদক্ষেপ লৈ পেলাই এই পথৰ যি মানে ইনাগুৰেশ্যন বা এই মাৰ্গৰ যি ইনাগুৰেশ্যন আৰু ষ্টেচু নিৰ্মাণৰ কাম তেওঁলোকে কৰিব বুলি আমালৈ খবৰ আহিছে আমাক জনাইছে সেইখিনি কথা লৈ কাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ এইখিনি কথা আমি জনালোঁ ধন্যবাদ থাকে দত্তমা থুলুংগাপুৰীত বডোফাৰ যে সমাধি স্থল আছে তাত আমি সদায় ৰাতিপুৱা পতাকা উত্তোলন আমাৰ প্ৰাৰ্থনা লগতে আমাৰ উপেন ব্ৰহ্মৰ সমাধিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰোঁ সেইখিনি কাৰ্যসূচী আমাৰ আছে আৰু উপেন ব্ৰহ্মৰ ঘৰত যাই পেলাই তেখেতৰ পৰিয়ালক আমি সাক্ষাৎ কৰোঁ লগ ধৰোঁ আৰু তেখেতৰ ঘৰতো আমি উপেন ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি দিয়া আমাৰ কাৰ্যসূচী প্ৰতি বছৰে থাকে আৰু সিদিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ প্ৰথমবাৰৰ কাৰণে 1 মে বডোফাৰ যি মৃত্যু তিথি সেই 1 মে ৰাজ্যিক মৰ্যাদাৰে ৰাজহুৱাকৈ তেওঁলোকে তাত পালন কৰিব বা আয়োজন কৰিব আৰু এই বডোফাৰ সমাধি ক্ষেত্ৰখন সমাধিস্থলখন ৰাজ্যিক মৰ্যাদাৰ এটা সমাধিস্থল বা ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে তো চৰকাৰী কাৰ্যসূচী থাকিব আমাৰো কাৰ্যসূচী থাকিব আৰু এই এটা বিশেষ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ